ডিব্ৰুগড় জিলাৰ মৰাণৰ খটখটীস্থিত আছাৰ কাৰ্যালয়ত আছা ডিব্ৰুগড় জিলা সমিতিৰ এখনি জৰুৰী সভা আয়োজন কৰে। উক্ত সভাতে বানাক্ৰান্তত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ সাহায্য প্ৰদান কৰা আছা ডিব্ৰুগড় জিলা সমিতিৰ উপসভাপতি মনজিত কেৰকেটা, উপসভাপতি মহেশ কেৰকেটা, ক্ৰীড়া সম্পাদক শিৱা তাঁতীয়ে, জিলা সভাপতি সম্পাদক আৰু বিষয়ববীয়াৰ অজ্ঞাতে ষ্টাম্পেড ব্যৱহাৰ কৰি নিজকে স্বয়ম্ভূ সভাপতি সম্পাদক ৰূপে ভুৱা পৰিচয় দি বেংকত আছাৰ নামত একাউণ্ট খুলি বিত্তীয় লেনদেন কৰাৰ অপৰাধত উল্লেখিত মনজিত কেৰকেটা, মহেশ গড়, মহাবীৰ তাঁতীক আছা ডিব্ৰুগড় জিলা সমিতিৰ লগতে আছাৰ প্ৰাথমিক সদস্যৰ পৰাও বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আছা দুলিয়াজান আঞ্চলিকৰ নিলম্বন বিষয়ববীয়া দানিয়েল নাগে নিলম্বনৰ সময়ত পুনৰ অসাংবিধানিক কাৰ্যকলাপত জড়িত হোৱাত দানিয়েল নাগক আছা দুলিয়াজান আঞ্চলিকৰ লগতে প্ৰাথমিক সদস্যৰ পৰাও বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আছা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গৌতম চাংগাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আছা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দেবেন ওৰাং, প্ৰচাৰ সম্পাদক মিথুৰাজ কিস্কু, ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা অৰুণ বাউৰী, কাৰ্যকৰী সভাপতি শিৱ কুৰ্মী, সাধাৰণ সম্পাদক মিখেল পূৰ্তিসহ জিলা সমিতিৰ সমূহ বিষয়ববী আৰু আঞ্চলিক সমিতিসমূহৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন মৰাণ খটখটীৰ আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় আৰু এই কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক দেবেন ওৰাং, লগতে কেন্দ্ৰীয় সমিতিৰ সন্মানীয় প্ৰচাৰ সম্পাদক মিথুৰাজ কিস্কুৰ লগতে আমাৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি শিৱ কুৰ্মী, সাধাৰণ সম্পাদক মিখেল পূৰ্তি, উপসভাপতি মানৱ মুণ্ডা, উপদেষ্টা অৰুণ বাউৰীকে ধৰি আমাৰ জিলা সমিতিৰ সম্পাদক ৰূপেন কংগাড়ীকে লৈ বহু কেইজন ব্যক্তি উপস্থিত থাকে। লগতে আঞ্চলিক সমিতিসমূহ আমাৰ উপস্থিত থাকে আৰু আজিৰ এই কাৰ্যনিৰ্বাহক সভাত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰোঁ। যিহেতু আমি বৰ্তমানৰ যি পৰিস্থিতি বিভিন্ন ঠাইত প্ৰত্যেকটা জিলাতে আমি দেখিবলৈ পাইছোঁ যে বানৰ পীড়িত হৈ যিসকল বানাক্ৰান্ত ভুক্তভোগী ৰাইজ, আজি তেখেতসকলৰ থাকিবলৈ আশ্ৰয় নাই, খাবলৈ খাদ্যৰ নাটনি হৈছে আৰু বিশেষকৈ সেই বানপীড়িত পৰিয়ালসকলক আমি কিদৰে সহায় সহযোগিতা আগবঢ়াব পাৰোঁ তাক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি হৈ আগন্তুক যি আমাৰ উৎসৱ কৰম উৎসৱ পালন কৰাৰ লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু আদিবাসী প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় জাষ্টিন লাকৰা, বস্কু চেৰমাকু, আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগৰ সোঁৱৰণিত ফুটবল খেল আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে আদিবাসী ছাত্ৰ সন্থাই অনাগত দিনত সাংগঠনিক তথা সামাজিক ক্ষেত্ৰত আমি কি ধৰণে কাম কৰি আগবাঢ়ি গ'লে ভাল হ'ব তাক লৈ আমি আঞ্চলিক সমিতি তথা প্ৰাথমিক সমিতিসমূহক কটকটীয়াভাৱে কাম কাজ কৰিবলৈ আজিৰ সভাৰ জৰিয়তে আহ্বান জনোৱা হয়। আৰু লগতে আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ নামত কিছুমান ব্যক্তিয়ে আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সম্পাদককে ধৰি বিষয়ববীয়াসকলৰ অজ্ঞাতে নিজে স্বয়ম্ভূ সভাপতি সম্পাদক পৰিচয় দি বেংকৰ প্ৰবন্ধকক বিপথে পৰিচালিত কৰি একাউণ্ট খুলি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ধন সংগ্ৰহ কৰাৰ আমাৰ হাতত তথ্য আহি পৰিছে আৰু এই ব্যক্তিসকল মনজিত কেৰকেটা, মহাবীৰ তাঁতী, শিৱা লগতে মহেশ গড়, এইকেইজন ব্যক্তিক আমি আদিবাসী ছাত্ৰ সন্থাই আজি কেন্দ্ৰীয় সমিতিৰ উপস্থিতিত কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্তৰ জৰিয়তে আমি বহিষ্কাৰ কৰাৰ লগতে আমি তেখেতসকলক প্ৰাথমিক যি সদস্য প্ৰাথমিক সদস্যৰ পৰাও আমি তেখেতসকলক বহিষ্কাৰ কৰোঁ। লগতে দানিয়েল নাগ যি আমি বিগত সময়ত তেখেতক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াক অপমানসূচক মন্তব্য কৰাৰ বাবে ছ'চিয়েল মিডিয়াত যি ধৰণে তেখেতে অপমান কৰিছিল, যাক লৈ আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ মানে সাংগঠনিক ক্ষেত্ৰও আমাৰ ভিতৰ চৰাত
কিছুমান খাম খেলি হোৱা হৈছিল আৰু যাৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাই সমাজৰ আগত হেয় প্ৰতিপন্ন হ'বলগীয়া হৈছিল। সেই তাৰ কাৰণে আমি দানিয়েল নাগক 3 মাহৰ বাবে নিলম্বন কৰিছিলোঁ, যদিও তেখেতে আদিবাসী ছাত্ৰ সন্থাৰ যি সংবিধান, এই সংবিধানৰ নীতি নিয়ম উলংঘা কৰি পুনৰ সেই আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক অপমান সূচক কৰাৰ লগতে তেখেতে বিভিন্ন অসাংগঠনিক কাম কাজত লিপ্ত হোৱাৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাই তেখেতৰ যি পদ আছিলে সেই পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ আজিৰ সভাৰ জৰিয়তে বহিষ্কাৰ কৰা হয়। গতিকে আজিৰ যিকেইটা সিদ্ধান্ত আছিলে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অনাগত দিনত সঠিক দিশত আগুৱাই যাম বুলি আমি আশা ৰাখিলোঁ।